আপোনাৰো এনেকুৱা হয় নেকি কেতিয়াবা বহুত বেছি মূৰ বিষায় কেতিয়াবা একদম কমজুৰি ফিল হয় কেতিয়াবা হাৰ্ট বিট একদম বহুত বেছি ফাষ্ট হৈ যায় উশাহ নিশাহ লোৱাত বহুত কষ্ট হৈ যায় কেতিয়াবা মুখ শুকাই যায় মূৰৰ বিষ হয় তেনেকুৱা যদি হয় কি হ'ব পাৰে আপুনি নিজে এটা টেষ্ট কৰিব পাৰে হেতু হৈছে স্কিন পিঞ্চ টেষ্ট বুলি যোনটো কয় এনেকৈ স্কিনটো ধৰিব এনেকৈ ধৰি কিনে টানি দিয়াৰ পিছত এনেকৈ এৰি দিব যদি লগে বহি যায় জেগাত তেনেহ'লে আপুনি ডিহাইড্ৰেটেড নহয় হাইড্ৰেটেড হয় তাৰ মানে আপোনাৰ শৰীৰত পানীৰ পৰিমাণ যিমানখিনি থাকিব লাগে ঠিকে আছে যদি আপুনি এইটো টানি দিয়াৰ পিছত এনেকৈ লাহেকৈ এৰি দিব যদি স্কিনটো লগে বহি নাযায় একদম লাহে বহিছে তেনেহ'লে গম পাব যে আপোনালোকৰ শৰীৰত পানীৰ পৰিমাণ কম আছে আৰু যদি পানীৰ পৰিমাণ শৰীৰত কম থাকে তেনেহ'লে মই অথনি যে ক'লোঁ এই সমস্যাকেইটা দেখাব পাৰে যদি এনেকুৱা হয় তেনেহ'লে আপোনালোকে বহুত বেছিকৈ পানী খাব চেষ্টা কৰিব তেনেহ'লে আপোনাৰ মূৰৰ বিষ মুখ শুকাই যোৱা বা বহুত হাৰ্ট বিট ফাষ্ট হৈ যোৱা এইটো সমস্যাৰ পৰা পৰিত্ৰাণ পাব আৰু যদি পানীৰ লগত অলপ নেমু মিহলাই যদি আপোনালোকে খায় তেনেহ'লে সেইটো বেষ্ট হয় এনেকুৱা টিপছৰ বেষ্টটো ফ'ল' কৰি থ'ব পাৰে ধন্যবাদ